Hello everyone, মই প্ৰিয়ামী গগৈ মোৰ অন্য যে ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সৰস্বতী পূজাৰ বিষয়ে অন্য এখন ৰচনা। আৰু ৰচনাখন কওঁতে যদি কৰবাত ভুল হয় তেন্তে ক্ষমা কৰি দিব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভূমিকা সৰস্বতী পূজা হৈছে বিদ্যা আৰু সংগীতৰ দেৱী সৰস্বতীৰ পূজা। এই পূজা মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত পালন কৰা হয়। এই দিনটো শ্ৰী পঞ্চমী বা বসন্ত পঞ্চমী নামেও জনা যায়। সৰস্বতী পূজা বিশেষকৈ শিক্ষানুষ্ঠানসমূহত অনুষ্ঠিত কৰা হয়। সৰস্বতী দেৱীৰ ৰূপ সৰস্বতী দেৱীয়ে সাদা বস্ত্ৰ পৰিধান কৰে। তেওঁৰ হাতত বীণা থাকে। সৰস্বতী দেৱীৰ বাহন শংখ। তেওঁক বীণাপাণি, বাগদেৱী আদি নামেৰে জনা যায়। সৰস্বতী দেৱীৰ কাষত কিতাপ আৰু পুথি থাকে। ইয়াৰ পৰা বিদ্যা আৰু সংগীতৰ মহত্ব বুজা যায়। পূজাৰ প্ৰস্তুতি সৰস্বতী পূজাৰ আগদিনা ছাত্ৰ-ছাত্ৰীসকলে মণ্ডপ সাজে, দেৱী প্ৰতিমা স্থাপন কৰে। পূজাৰ দিনা উপবাসেৰে পূজা কৰা হয়। ফুল, তুলসী, বেলপাত আদি দিয়ে। মন্ত্ৰপাঠেৰে পুষ্পাঞ্জলি অৰ্পণ কৰে। বিদ্যাৰ্থীসকলে সৰস্বতী মাতৃৰ আশীৰ্বাদ কামনা কৰে। পূজাৰ দিনৰ কাৰ্যসূচী পূজাৰ দিনটো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ দিন। পূজাৰ দিনা সকলোৱে সুন্দৰ সাজপাৰ পৰিধান কৰে। পূজাৰ মণ্ডপত ধূপ-ধূনা জ্বলাই পূজা কৰে। পূজাৰ অন্তত মাহ প্ৰসাদ ভোগ খাই উপবাসৰ অন্ত কৰে। পূজাৰ দিনা সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়। দেৱীৰ বিসৰ্জন পূজাৰ দিনৰ অন্তত দেৱীৰ বিসৰ্জন কৰা হয়। প্ৰতিমালৈ শোভাযাত্ৰা কৰি নদী বা জলাশয়ত বিসৰ্জন দিয়া হয়। কিছুমান শিক্ষানুষ্ঠানত দেৱীক সযতনে ৰাখি থোৱা হয়। এই দিনটো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আনন্দৰ দিন। উপসংহাৰ সৰস্বতী পূজা হৈছে বিদ্যা আৰু সংগীতৰ দেৱী সৰস্বতীৰ পূজা। এই পূজা শিক্ষানুষ্ঠানসমূহত বিশেষকৈ পালন কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলে এই দিনটোত দেৱীৰ আশীৰ্বাদ কামনা কৰে। সৰস্বতী পূজাই শিক্ষাৰ প্ৰতি ধাউতি বঢ়ায়।